ৰাজনৈতিক খবৰ বিলাসীপাৰাত অখিল গগৈৰ সভাৰ পূৰ্বে অথন্তৰ দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তৰ পলিটিক্যাল ব্ৰেকিং বিলাসীপাৰাত আজি অখিল গগৈৰ এখন জনসভা আছিল আৰু তাৰ পূৰ্বে অথন্তৰ সংঘটিত হৈছে আৰক্ষী আৰু একাংশ উচ্ছেদিতৰ মাজত হতাহতি পোহৰলৈ আহিছে একাংশ উচ্ছেদিতৰে সভা অনুষ্ঠিত কৰাৰ কথা আছিল অখিল গগৈয়ে সৰুৱা বখৰা চিৰাকুটা সন্তোষপুৰৰ উচ্ছেদিতৰে অখিল গগৈৰ আছিল সভা আৰু তাৰ প্ৰাক্ষণত আৰক্ষী আৰু উচ্ছেদিতৰ মাজত টনা আজোৰা দেখিবলৈ পোৱা গৈছে এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছো ইয়া হৈছে বিলাসীপাৰাৰ দৃশ্য বিলাসীপাৰাৰ অখিল গগৈৰ সভাৰ পূৰ্বে অথন্তৰ দেখিবলৈ পোৱা গৈছে অখিল গগৈ গৈ নাপালগৈ তাৰ পূৰ্বে এতিয়া আৰক্ষী আৰু একাংশ উচ্ছেদিতৰ মাজত দেখিবলৈ পোৱা গৈছে বাদ বিতণ্ডা টনা আজোৰা একাংশ উচ্ছেদিতৰ সৈতে আজি মত বিনিময় কৰাৰ কথা আছিল অখিল গগৈয়ে শেহতীয়াকৈ একাংশ উচ্ছেদিতক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে উচ্ছেদিত লোকৰ সৈতে আছো বুলি অখিল গগৈ এই ধৰণৰ সভা সমিতিত মিলিত হৈছে বৈঠকত বহিছে আৰু তাৰ প্ৰাক্ষণত অখিল গগৈ গৈ পোৱাৰ প্ৰাক্ষণত আৰক্ষী নিৰাপত্তাৰক্ষী আৰু একাংশ উচ্ছেদিতৰ মাজত ইয়াত টনা জোৰা বাদ বিতণ্ডা দৃশ্য আমি আপোনালোকক দেখুৱাইছো এজন এজনকৈ কেইবাজনো উচ্ছেদিতক আটক কৰি লৈ গৈছে আৰক্ষীয়ে অখিল গগৈ যোৱাৰ কথা আছিল এইসকল উচ্ছেদিতৰ সৈতে মত বিনিময় কৰাৰ কথা আছিল উচ্ছেদক লৈ পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ আলোচনা কৰাৰ কথা আছিল আৰু তাৰ প্ৰাক্ষণত আৰক্ষী আৰু উচ্ছেদিতৰ মাজত প্ৰচণ্ড সংঘাত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে আটক কৰি লৈ গৈছে কেইবাজনো উচ্ছেদিতক আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো অধিক তথ্য জানিব বিচাৰিছো আমাৰ সতীৰ্থ নীলকমল নাথৰ সৈতে নীলকমল আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰকৃতাৰ্থত হৈছিল কি অখিল গগৈ গৈ পোৱাৰ পূৰ্বেই যিহেতু আটক কৰা হৈছে কেইবাজনকো এক্সক্লুসিভ দৃশ্যটো ইতিমধ্যে আমি আমাৰ দৰ্শকক দেখুৱাইছো নীলকমল যি বিলাসীপাৰা যি সমজিলাৰ অন্তৰ্গত যি সৰুৱা বখৰা সন্তোষপুৰ আৰু চিৰাকুটা যি উচ্ছেদিত অঞ্চল আছে এই অঞ্চলৰ কাষতে যি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ যি প্ৰতিবাদী সভা আছিল আৰু এই প্ৰতিবাদী সভাত যেহেতু অখিল গগৈ উপস্থিত হোৱাৰ কথা আছিল কিন্তু অখিল গগৈ উপস্থিত নোহোৱাৰ আগতে যিটো ঠাইত যি প্ৰতিবাদী সভা আছে সেই প্ৰতিবাদী সভাত কিন্তু যেহেতু প্ৰতিবাদকাৰী যথেষ্ট ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে আৰু তাতে যেহেতু পুলিচে আগতীয়াকৈ যি সষ্টম হৈ আছিল আৰু সষ্টম হৈ থকাৰ পিছতে যেহেতু বেৰিকেড এটা চাৰিওপিনে যেতিয়া বেৰিকেড আছিল আৰু বেৰিকেডৰ ভিতৰত সোমাব দিছিল তেতিয়া কিন্তু প্ৰতিবাদকাৰীসকলে অমান্তি হৈছিল আৰু তাতে কাষতে এটা শিলৰ এটা ঠাই আছিলে শিলবিলাক যেহেতু পাব্লিকৰ শিল আৰু সেই শিলবিলাকত পুলিচে আৰক্ষীয়ে কৈছিল যে ইয়াতে থিয় নিদিব যেহেতু পাব্লিকৰ বস্তু এইটো নষ্ট হ'ব গতিকে আপোনালোকে যেহেতু প্ৰতিবাদ তলি আহিছে প্ৰতিবাদ থলীত যাওক সেই কথা লৈয়ে কিন্তু আৰক্ষী আৰু যি প্ৰতিবাদকাৰী আছিল তাতে কিন্তু মানে হতাহতি হৈছিল আৰু পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু যিকেইজন পাব্লিক আছিল তেখেতসকলক কিন্তু পুলিচে ইফালে লৈ আহে আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ জনাব বিচাৰিছো অখিল গগৈ সভাৰ পূৰ্বে অথন্তৰ দেখিবলৈ পোৱা গৈছে যিসকল উচ্ছেদিতক লৈ অখিল গগৈ মিটিং মাৰিম বুলি কৈছিল সেইসকল উচ্ছেদিতকে এতিয়া আটক কৰি লৈ যোৱা পৰিলক্ষিত হৈছে আৰু একাংশ উচ্ছেদিত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ লওঁতে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ৰোষত পৰিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা